শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আৰু আজি নৱমী উপলক্ষে দুৰ্গতিনাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গাৰ আৰাধনা চলিছে সমগ্ৰ ৰাজ্যজুৰি। এই মুহূৰ্তত মই উপস্থিত আছোঁ উত্তৰ গুৱাহাটী মধ্যম খণ্ড বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ বিশেষ আকৰ্ষণ 100 ফুট উচ্চতাৰ ৰাৱণ। আৰু মই ৰাৱণটো প্ৰথমে প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাই লৈছোঁ। ভিডিঅ'জনে সুনুপ দাসে দেখুৱাইছে এইটো হৈছে এটা 100 ফুট উচ্চতাৰ ৰাৱণ আৰু এই ৰাৱণটো দশমীৰ দিনা দাহন কৰা হ'ব। ৰাৱণ দাহন কাৰ্যসূচী চাবৰ বাবে উত্তৰ গুৱাহাটী মধ্যম খণ্ড বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ এই মণ্ডপ প্ৰাংগণলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আৰু প্ৰতি বছৰে তেওঁলোকে এনেদৰে ৰাৱণ দাহ কাৰ্যসূচী সম্পন্ন কৰি আহিছে। যোৱাবেলি কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যি দুৰ্গা পূজাত এই ৰাৱণ দাহন কাৰ্যসূচী সম্পন্ন কৰিব নোৱাৰিলে, কিন্তু এইবেলি চৰকাৰৰ কোভিড বিধি অনুসৰি উত্তৰ গুৱাহাটী মধ্যম খণ্ড বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে 100 ফুট উচ্চতাৰ ৰাৱণ দাহন সম্পন্ন কৰিব। ৰাৱণ দেখুৱাই লৈছোঁ প্ৰথমে। ইতিমধ্যে ৰাৱণ সাজু হৈ উঠিছে আৰু দশমীৰ দিনা অহাকাইলৈ দশমীৰ দিনা এই ৰাৱণ দাহন কৰা হ'ব। মোৰ লগত আয়োজক সমিতিৰ বিষয়ববীয়াসকল আছে, কথা পাতিবলৈ যত্ন কৰিম। এই ৰাৱণ নিৰ্মাণ কৰোঁতে কিমান সময় লাগিছিল বা কেনেদৰে এই ৰাৱণ দাহ কাৰ্যসূচী পৰিচালনা কৰা হ'ব? এই ৰাৱণটো তৈয়াৰ কৰাৰ সময়ত প্ৰায় 1 মাহ সময় লগা হৈছিল। ইয়াৰ খৰচ 1.5 লাখমান টকা খৰচ হৈছিল। আমাৰ স্থানীয় শিল্পী কেইবাজনো ডেকা ল'ৰাই লগ লাগি পেলাই এই ৰাৱণ মূৰ্তিটো তৈয়াৰ কৰিছিল। নিশ্চয়কৈ এই ৰাৱণ দাহ কাৰ্যসূচী চাবৰ বাবে যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। কিমান ভক্তৰ সমাগম হ'ব বুলি আপোনালোকে এইবেলি আশা কৰিছে? চাওক, আমাৰ বিগত কেইবছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা এই ৰাৱণ দাহন কাৰ্যসূচীত প্ৰায় 30,000 পৰা 40,000 মানুহৰ সমাগম হয়। কথা হ'ল এইবছৰ আমি চৰকাৰৰ যিহেতু এটা কোভিড প্ৰট'কল আছে, গতিকে সেই প্ৰট'কলৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাবিছোঁ এইবাৰ ৰাৱণ দাহন কাৰ্যসূচীত যৎপৰোনাস্তি আছে প্ৰায় 20,000 মানুহৰ এটা সমাগম হ'ব। তাৰোপৰি যিহেতু আমাৰ এই খেলপথাৰখন এখন প্ৰকাণ্ড খেলপথাৰ, গতিকে এই আমাৰ 20,000 মানুহৰ এটা সমাগম হ'লেও কিছু হয়তো যিটো মানে সামাজিক দূৰত্ব, এই সামাজিক দূৰত্ব বৰ্তাই ৰখাত হয়তো কিছু পৰিমাণে আমি সফল হ'ব পাৰিম বুলি আমি অনুভৱ কৰিছোঁ। নিশ্চয়কৈ মই দেখুৱাইছোঁ প্ৰায় 40,000 ভক্ত প্ৰতি বছৰে এই ৰাৱণ দাহ কাৰ্যসূচীত সমবেত হয়, কিন্তু এইবেলি কোভিডৰ SOP অনুসৰি আয়োজক সমিতিয়ে প্ৰায় 20,000 ভক্তক আদৰিবলৈ সাজু হৈছে আৰু 20,000 দৰ্শনাৰ্থীয়ে এই ৰাৱণ দাহ কাৰ্যসূচী চাবৰ বাবে ইয়ালৈ আহিব। আৰু প্ৰতি বছৰে যিহেতু উত্তৰ গুৱাহাটী মধ্যম খণ্ড বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত এই যি ৰাৱণ দাহ কাৰ্যসূচী দশমীৰ দিনা সম্পন্ন হয় আৰু এই কাৰ্যসূচী চাবৰ বাবে উত্তৰ গুৱাহাটীকে আদি কৰি উত্তৰ কামৰূপৰ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। আৰু মই পুনৰবাৰ দেখুৱাইছোঁ ৰাৱণ ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে। অহাকাইলৈ দশমীৰ দিনা এই ৰাৱণ দাহন কৰা হ'ব আৰু ৰাৱণ দাহন কাৰ্যসূচী চাবৰ বাবে যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। যিহেতু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ৰাৱণ দাহন কাৰ্যসূচী আজি তেওঁলোকে আয়োজন কৰিছে। ৰাৱণ দাহ সম্পন্ন কৰা হ'ব দশমীৰ দিনা আৰু যিহেতু দুৰ্গতিনাশিনী দেৱী দুৰ্গাই যাতে সমগ্ৰ ৰাজ্যৰে অসূয়া শক্তিক বিনাশ কৰি শান্তি সম্প্ৰীতি যাতে ঘূৰাই আনে, তাৰ বাবে এনেদৰে তেওঁলোকে এই কাৰ্যসূচী আয়োজন কৰিছে। আৰু ৰাৱণ দাহ কাৰ্যসূচী চাবৰ বাবে উত্তৰ গুৱাহাটী মধ্যম খণ্ড বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণলৈ দশমীৰ দিনা যথেষ্ট সংখ্যক ভক্ত সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।